ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল, পোনপ্ৰথমে আপোনালোকক স্বাগতম জনাইছোঁ এষ্ট্ৰশক্তি আছাম ইউটিউব চেনেললৈ। বন্ধুসকল, আপোনালোকৰ যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ আশা ৰাখিলোঁ। বন্ধুসকল, আজি এই ভিডিঅ'টোৰ যোগেদি আমি আলোচনা কৰিম ৰাশি চক্ৰৰ 11 নম্বৰ ৰাশি কুম্ভ ৰাশিৰ বিষয়ে। আপুনি বা আপোনাৰ কোনো আপোনজন কুম্ভ ৰাশিৰ হয় নেকি? যদি হয়, তেওঁলোক দেখাত শান্ত কিন্তু ভিতৰি অতি ৰহস্যময় হয়। আজি আমি কুম্ভ ৰাশিৰ জাতক জাতিকাৰ গোপন ৰহস্য, প্ৰেম জীৱন, আৰ্থিক অৱস্থা আৰু আচৰণৰ বিষয়ে বিস্তৃতভাৱে বৰ্ণনা কৰিম। গতিকে ভিডিঅ'টো শেষলৈকে চাব। যদি ভিডিঅ'টো ভাল পায় এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু যিসকল আপোনাৰ আপোনজনৰ কুম্ভ ৰাশিৰ হয় তেওঁলোকলৈ এই ভিডিঅ'টো শ্বেয়াৰ কৰিব বুলি আশা ৰাখিছোঁ। এতিয়া আমি ভিডিঅ'টোলৈ আগবাঢ়োঁ। চৰিত্ৰ আৰু গুণ কুম্ভ ৰাশিৰ কেনে হয়? কুম্ভ ৰাশিৰ অধিপতি গ্ৰহ হ'ল শনি। সেয়ে তেওঁলোকৰ ব্যক্তিত্বত এক বিশেষ গাম্ভীৰ্য দেখা যায়। স্বতন্ত্ৰ মনোভাৱ তেওঁলোক হয়। কুম্ভ ৰাশিৰ মানুহে কাৰো অধীনত থাকি ভাল নাপায়। তেওঁলোক মুক্ত চৰাইৰ দৰে স্বাধীন যেতিয়া হৈ ভাল পায়। বুদ্ধিমানৰ সৃষ্টিশীল ক্ষেত্ৰত কেনেকুৱা হয় তেওঁলোকৰ চিন্তাধাৰা আনতকৈ অলপ পৃথক হয়। নতুন কিবা এটা কৰাৰ যে তেওঁলোকৰ মাজত সদায় থাকে। বন্ধুত্বপূৰ্ণ কিন্তু নিঃসংগ। তেওঁলোক সকলোৰে লগত মিলে কিন্তু নিজৰ ব্যক্তিগত কথা অতি কম সংখ্যক মানুহকে কয়। তেওঁলোকৰ বাবে প্ৰাইভেচি হৈছে এটা বহুত ডাঙৰ কথা। তেওঁলোকৰ গোপন ৰহস্য কি আছে এতিয়া আমি সেই বিষয়ে আলোচনা কৰিম। ভৱিষ্যত দ্ৰষ্টা হয় তেওঁলোকে ভৱিষ্যতৰ কথা আগতীয়াকৈ অনুমান কৰিব পাৰে। তেওঁলোকৰ ইনটিউশ্যন অতি প্ৰখৰ, মানে ছিক্স চেন্স আছে তেওঁলোকৰ বৰ প্ৰখৰ হয়। তেওঁলোক বিদ্ৰোহী স্বভাৱ কেনেকুৱা হয় তেওঁলোকৰ? অন্যায় দেখিলে তেওঁলোকে কাৰো কথা নুশুনে। সমাজৰ পুৰণি নিয়ম ভাঙিবলৈ তেওঁলোকে কুণ্ঠাবোধ নকৰে। আৱেগ লুকুৱাই ৰখা। তেওঁলোকৰ মনৰ ভিতৰত কি চলি আছে সেয়া গম পোৱাটো অতি কঠিন হয়। তেওঁলোকে কান্দিলে ভিতৰি কান্দি থাকিব পাৰে, কিন্তু মানুহৰ আগত বা পৃথিৱীৰ আগত হাঁহি দেখুৱাই থাকিব পাৰে। তেওঁলোকক বুজি পোৱাটো অলপ কঠিন হয়। প্ৰেম আৰু সম্পৰ্কৰ ক্ষেত্ৰত কুম্ভ ৰাশিৰ লোকসকলে প্ৰেমত বিশ্বাসী হয়। তেওঁলোকে সম্পৰ্কত পৰস্পৰৰ স্বাধীনতা বিচাৰে। যদি সংগীয়ে বেছি অলপ কাৰাকাৰি কৰে তেতিয়া তেওঁলোকে সেই সম্পৰ্কৰ পৰা আঁতৰি আহে। কিন্তু এবাৰ যদি কাৰোবাক আপোন কৰি লয় তেওঁ বাবে যিকোনো ত্যাগ কৰিবলৈ তেওঁলোক সাজু থাকে। আৰ্থিক দিশ আৰু কেৰিয়াৰ ক্ষেত্ৰত কেৰিয়াৰ, বিজ্ঞান, প্ৰযুক্তিবিদ্যা, সমাজ সেৱা আৰু কলাৰ ক্ষেত্ৰত তেওঁলোক বহুত নাম কৰে। টকা পইচাৰ ক্ষেত্ৰত কুম্ভ ৰাশিৰ মানুহ অলপ খৰচী, যদিও তেওঁলোকে টকা উপাৰ্জন কৰাৰ কৌশল ভালদৰে জানে। তেওঁলোকৰ আৰ্থিক অৱস্থা জীৱনৰ মাজভাগৰ পৰা অধিক শক্তিশালী হোৱা দেখা যায়। কুম্ভ ৰাশিয়ে কি গুৰুত্বপূৰ্ণ সাৱধানতা অৱলম্বন কৰিব লাগে? খং নিয়ন্ত্ৰণ কৰাটো তেওঁলোকৰ বাবে অতি প্ৰয়োজনীয়। কুম্ভ ৰাশিৰ মানুহৰ খং উঠিলে নিজৰেই ক্ষতি কৰে। গতিকে খং নিয়ন্ত্ৰণ কৰাটো কুম্ভ ৰাশিৰ বাবে অতি প্ৰয়োজন। কুম্ভ ৰাশিৰ শুভ ৰং হৈছে নীলা, ক'লা আৰু বেঙুনীয়া ৰং। আৰু শুভ বাৰ হিচাপে ক'বলৈ গ'লে শনিবাৰ হয় কুম্ভ ৰাশিৰ শুভ বাৰ। আশা কৰোঁ আপোনালোকৰ কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে নিজৰ যিখিনি স্বভাৱৰ লগত এই ভিডিঅ'টোৰ লগত মিল খাইছে নাই গম পাইছে। যদি আপোনালোকে ভিডিঅ'টো ভাল পাইছে তেন্তে এটা লাইক কৰিব, এটা শ্বেয়াৰ কৰিবলৈ আশা ৰাখিলোঁ। আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। আৰু পিছৰবোৰ ৰাশিত আমি আকৌ অন্য ৰাশিৰ স্বভাৱ আমি বিশ্লেষণ কৰিম। আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। জয় শ্ৰীৰাম, জয় শ্ৰীৰাম, জয় শ্ৰীৰাম।